জীৱনত যিমান ডাঙৰ মনৰ মানুহ হ'বা সিমান বুজিবা কাৰোবাৰ লগত তৰ্ক কৰাতকৈ নীৰৱে থকাই বেছি ভাল। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। প্ৰস্তুতি লৈ কেতিয়াও ভাল পোৱা নাযায়, ভাল পোৱাটো হঠাতে হৈ যায়। কাৰোবাক ভাল পালে ইমানেই ভাল পোৱা যাতে তেওঁ কষ্ট পালে প্ৰথমে তোমাৰ কথাকে মনত পেলায়। কিছুমান মানুহৰ শৰীৰ বেয়া থাকিলে নহয়, আনৰ ভাল দেখিলেহে অসুস্থ হৈ পৰে। আজি যাক কন্দুৱাই তুমি হাঁহিছা, কালিলৈ তুমি যে নাকান্দিবা সেয়া কোনেও ক'ব নোৱাৰিব। আপোনাৰ ঘড়ীটো বেয়া হ'লে ভাল কৰিবলৈ বহুত মানুহ পাব, কিন্তু সময় বেয়া হ'লে সেইটো তুমি নিজেই ঠিক কৰিব লাগিব। চিকমিক কৰিলেই যিদৰে শূন্য হয়, সেইদৰে দামী কাপোৰ আৰু কথাই প্ৰতি ইংৰাজী ক'লেই ভাল মানুহ হৈ নাযায়। সদায় ক্ষমা তাকেই কৰা যিয়ে অজানিতে ভুল কৰে, কিন্তু তেওঁক নহয় যিয়ে জানি বুজি বেইমানি কৰে। সদায় চৰিত্ৰটো এনেকুৱা বনোৱা যাতে ৰাস্তাৰে গৈ থকা ছোৱালীজনীয়ে তোমাক দেখি ভৰসা কৰে, ভয় নহয়। আপোনাৰ সৰু এটা ভুলৰ বাবে বহুত ডাঙৰ বিশ্বাস ভাঙি যায়। এইখন পৃথিৱীত স্বাৰ্থ নহ'লে একোৱেই নাই। যেনে জোনাকৰ স্বাৰ্থত মানুহে জোনক ভাল পায়। সদায় আমি সেইটো বস্তুকে বেছি পচন্দ কৰোঁ যিটো পোৱাৰ আমাৰ অসম্ভৱ হৈ পৰে। 10টা ভুল কৰিলে কোনেও আপোনাক এৰি নাযায়, এৰি যায় একেটা ভুলকে 10 বাৰ কৰিলে। সদায় এইখন পৃথিৱীত মানুহে ফ্ৰীতে দুটা বস্তু দিয়ে, এটা কষ্ট আৰু আনটো হ'ল পৰামৰ্শ। মানুহে হাঁহিলেও চকু পানী ওলায় আৰু কান্দিলেও চকু পানী ওলায়, মাথো তাৰ সোৱাদ হৈছে ভিন্ন ভিন্ন। কিছুমান সম্পৰ্কত কাজিয়া হৈয়ে থাকে, আকৌ কোনেও কাকো এৰি থাকিবলৈ নোৱাৰে। যদিহে গুৰুত্ব থাকে তেনেহ'লে প্ৰতিটো সম্পৰ্কই জীয়াই থাকে, সেয়া ভালপোৱাই হওক বা বন্ধুত্বই হওক। যন্ত্ৰণাৰ সীমা পাৰ হৈ গ'লে মানুহে কন্দা বন্ধ কৰি নীৰৱ হৈ যায়। জীৱন সংগীগৰাকী সুন্দৰ হোৱাতকৈ সৎ হোৱা বেছি জৰুৰী এইখন পৃথিৱীত। এজন ব্যক্তিৰ বাবে গোটেই জীৱনটো অপেক্ষা কৰাটো ভুল নহয়, কিন্তু এজন ভুল ব্যক্তিৰ বাবে এটা মুহূৰ্ত অপেক্ষা কৰাটো চৰম অন্যায়। জীৱন যুদ্ধত সকলোৱে তোমাক মাথো সান্তনা দিব, কিন্তু সেই যুদ্ধত তুমি অকলশৰে যুঁজিব লাগিব। যিটো পোৱা নাই সেইটো তোমাৰ নাছিল, যিটো তুমি পাবলৈ বিচৰা সেইটোৰ পিছফালে পৰিশ্ৰম কৰা। ভালে থকাৰ বাবে হাঁহিটো বেছি প্ৰয়োজন, হওক সেইটো মিছাই বা সঁচা। বিশ্বাস অৰ্জন কৰাটো কঠিন, আৰু সেইটো ভাঙি গ'লে আকৌ অৰ্জন কৰাটো 10 গুণ কঠিন হৈ পৰে। কেতিয়াও নিজৰ ৰূপ বা সৌন্দৰ্যক লৈ অহংকাৰ নকৰিব। মৰা চৰাই দেখিছে নিশ্চয়, তাৰ পাখিৰ ওজনৰ বাবেই বেছি ওপৰলৈ উৰিব নোৱাৰে। জীৱনত এই দুই ধৰণৰ মানুহক বিশ্বাস কৰিলে আপুনি গোটেই জীৱন ভিক্ষা কৰি খাব লাগিব। 1 নম্বৰ, যি কথাই প্ৰতি মিছা কথা কয়। 2 নম্বৰ, যিয়ে নিজৰ প্ৰশংসা নিজেই কৰে, অৰ্থাৎ আত্ম অহংকাৰী। মানুহে সেইখন যুদ্ধত কেতিয়াও জিকিব নোৱাৰে যিখন যুদ্ধত শত্ৰুতাৰ আপোন মানুহবোৰেই হয়। আজিকালি যুগটোৱে এনেকুৱা হৈছে যে মানুহৰ টকা পইচা থকা স্বত্বেও মানুহ আজি মানসিক আক্ৰান্তত ভুগি আছে। সঁচা কথা ক'বলৈ গ'লে মানসিক শান্তিতকৈ দামী পৃথিৱীত একোৱেই নাই। আজি যিজন ব্যক্তিৰ কাৰণে অপেক্ষা কৰি বহি আছা, সেইজন ব্যক্তিয়ে তোমাৰ বাবে অপেক্ষা কৰে নে নাই সেয়া আগতে জনাটো জৰুৰী। কাৰণ যিজন ব্যক্তিৰ বাবে জীৱনৰ সকলো দিবলৈ ৰাজি হ'বা, এটা সময়ত সেইজন ব্যক্তিয়ে তোমাক মূল্যহীন বুলি ভাবিব। একপক্ষীয় ভালপোৱাবোৰ বেছিভাগ ক্ষেত্ৰত এনেকুৱাই হয়, এজনে পাগলৰ দৰে ভাল পায় আৰু এজনে পাগল ভাবি মাথো অৱহেলা কৰি যায়। তুমি তোমাৰ জীৱনত আজি এটা বস্তু লক্ষ্য কৰি চোৱা, তুমি যাক সকলোতকৈ বেছি মূল্য দিবা, চাবা এদিন তুমি তাৰ কাষত সকলোতকৈ বেছি মূল্যহীন হৈ পৰিবা। তোমাৰ সামান্য খং অভিমানৰ কাৰণে যদি তোমাৰ প্ৰিয় মানুহটিৰ চকুত পানী আহে, তেনেহ'লে এটা কথা মনত ৰাখিবা, তাতোকৈও বেছি তোমাক কোনেও ভাল নাপায়, তাক কেতিয়াও হেৰুৱাবলৈ চেষ্টা নকৰিবা। যিটো মানুহে তোমাক গুৰুত্ব নিদিয়ে তাৰ পিছে পিছে কুকুৰৰ দৰে ঘূৰি ফুৰা বন্ধ কৰি দিয়া, কাৰণ তোমাৰো সমাজত এটা মূল্য আছে। জীৱনত ভালপোৱা মানুহটিৰ পৰা যদিহে কষ্ট পাই থাকা, তেনেহ'লে তাক ওলোটাই কষ্ট দিবলৈ নাযাবা, তাৰ পৰা দূৰলৈ গুচি যোৱা। চাবা এদিন সেই ভালপোৱা মানুহটিয়ে তোমাৰ কথা মনত পেলাই কান্দিব। যদিহে তুমি সমাজত গুৰুত্ব পাবলৈ বিচৰা, তেনেহ'লে এই 3টা কাম কৰিবা। 1 নম্বৰ, মুখত সকলো সময়তে হাঁহি ৰাখিবা, কাৰণ মানুহে হাঁহি ধেমালিত থকা মানুহৰ লগত কথা পাতিবলৈ পচন্দ কৰে। 2 নম্বৰ, সদায় মানুহৰ চকুলৈ চাই কথা পাতিবা, নহ'লে মানুহে ভাবিব তাৰ লগত কথা পাতিবলৈ আপুনি ইচ্ছুক নহয়। 3 নম্বৰ,
মানুহৰ সাংসাৰিক খবৰ ল'বলৈ চেষ্টা নকৰিবা, কাৰণ মানুহে নিজৰ সংসাৰৰ কথা ক'বলৈ বেছি পচন্দ নকৰে। সময় সলনি হৈ যায়, সলনি হয় মানুহ। মাথো সলনি নহয় প্ৰিয় মানুহ দিয়ে দিয়া দুখৰ স্মৃতিবিলাক, তাৰ লগত কটোৱা সময়বোৰ। জীৱনত সুখী থকাটো ইমানো কঠিন কাম নহয়, যদিহে তোমাৰ আশে পাশে থকা মানুহবোৰ ভাল হয়। বৰ্তমান সমাজখনেই এনেকুৱা, সৎ মানুহবোৰ অৱহেলিত আৰু অসৎ মানুহবোৰ সমাজৰ কাষত সন্মানিত। সেয়েহে সমাজৰ চিন্তা কৰা বাদ দিয়া, নহ'লে কষ্ট পাব লাগিব জীৱনত। যদিহে আপুনি কাৰোবাক মনৰ পৰা ভাল পাই থাকে, তেনেহ'লে ভাল পোৱাটো অলপ ছাইডত ৰাখি আগতে কেৰিয়াৰ বনাওক, নহ'লে নিজৰ জীৱনটো ধ্বংস হ'বই, লগতে প্ৰিয় মানুহটিৰো জীৱনটো নষ্ট হ'ব। কিছুমান মানুহক পাহৰিবলৈ যিমানে চেষ্টা কৰা হয়, সিমানেই আৰু বেছি মনত পৰে। সেয়েহে এতিয়া পাহৰিবলৈ চেষ্টা নকৰোঁ। কষ্ট কেৱল চকুৰ পানীতে লুকাই নাথাকে, কেতিয়াবা কেতিয়াবা এটা হাঁহিৰ মাজতো বহুতো কষ্ট লুকাই থাকে। মানুহে লাহে লাহে সকলো পৰিৱৰ্তন কৰিবলৈ শিকিলে, কিন্তু হিংসা কৰাটো সেই আগৰ দৰেই ৰৈ গ'ল। অতিৰিক্ত টেনচন আৰু চিন্তাত সিহঁতেই বেছি থাকে, যিসকলে নিজতকৈও বেছি প্ৰিয় মানুহটোৰ কথা ভাবি থাকে। আমাৰ জীৱনটো এতিয়া অভিনয় মঞ্চৰ দৰে হৈ গৈছে। কোনোবাই অভিনয় কৰে, কোনোবাই অভিনয় সহ্য কৰে, আৰু কোনোবাই কাষত বহি চাই মজা লয়। সময়ে আজি তোমাক ভাঙি দিছে সেয়া মই জানো, সেই বুলি তুমি ভাঙি নপৰিবা। সময় সকলোকে এটাকৈ চান্স দিয়ে, আৰু সেই সময়ৰ অপেক্ষা কৰি বহি থাকা আৰু সঠিক কাম কৰি যোৱা। পৃথিৱীত দুই ধৰণৰ মানুহ বেছি অসহায় হৈ পৰে। 1 নম্বৰ, ৰূপ নথকা ছোৱালী। 2 নম্বৰ, টকা নথকা ল'ৰা। পৃথিৱীত এনেকুৱা কোনো বস্তু নাই যি ভাঙিলে শব্দ নহয়, কিন্তু এনেকুৱা এটা বস্তু আছে যিটো ভাঙিলে কোনো শব্দ নহয়। সেয়া হ'ল মানুহৰ মন, আৰু সেইবাবেইতো মানুহৰ দুখ কোনেও বুজিব নোৱাৰে। মানুহক তুমি যিমান ইচ্ছা সিমানেই প্ৰশংসা কৰা, কিন্তু কাৰোবাক অপমান কৰাৰ আগতে এবাৰ ভাবি চিন্তি কৰিবা, কাৰণ অপমান হ'ল সেই ঋণ যি তোমাক সুযোগ পালে সুদে মূলে ঘূৰাই পঠিয়াব। টকা আৰু সময়ৰ মাজত পাৰ্থক্য কি জানানে? তুমি এইটো জানিবা তোমাৰ হাতত কিমান টকা আছে, কিন্তু তুমি এইটো কেতিয়াও নাজানা যে তোমাৰ হাতত আৰু কিমান সময় বাকী আছে। সেয়েহে জীৱনটো সকলো সময়তে আনন্দত কটাবলৈ শিকক। ভালপোৱাৰ মাজত অলপ ভয় থাকিলে সেই ভালপোৱা মধুৰ হয়, কিয়নো সেৱাৰ ভয়ত প্ৰিয়জনৰ প্ৰতি থকা ভালপোৱা আৰু বহুগুণে বাঢ়ি যায়। সময়ৰ কোনো হাত নাথাকে, কিন্তু মাজে মাজে সি এনেকুৱা থাপৰ মাৰে যিটো গোটেই জীৱন মনত থাকি যায়। সময় আৰু স্মৃতি দুয়োটাই বহু মূল্যৱান, কাকোৱেই কেতিয়াও ঘূৰাই পোৱা নাযায়। যিজনে তোমাক পাত্তা নিদিয়ে তাকো পাত্তা দিয়াৰ কোনো দৰকাৰ নাই, কাৰণ সকলো সময়তে তুমি এইটোৱেই ভাবিবা যে তুমিয়েই তোমাৰ কাৰণে পাৰফেক্ট। কেতিয়াও কাৰোৰে কাষত নিজৰ কষ্টখিনি প্ৰকাশ নকৰিব। হয়তো সি আপোনাৰ সন্মুখত সান্তনা দিব, কিন্তু আপোনাৰ পিছফালে আপোনাক লৈ গুণ গাব। কিছুমান মানুহে নিজকে লৈ অহংকাৰ কৰে, নিজকে বহুত ডাঙৰ বুলি ভাবে, কিন্তু সিহঁতে হয়তো নাজানে ফুলৰ গোন্ধ আৰু মানুহৰ গৌৰৱ চিৰদিনলৈ নাথাকে। সদায় মানুহৰ পতন হয় এই 3টা কাৰণত: 1 নম্বৰ মিছা, 2 নম্বৰ হিংসা আৰু 3 নম্বৰ অহংকাৰ। এইখন পৃথিৱীৰ এটা বাস্তৱ চিৰন্তন সত্য, য'ত টকা নাই তাত ভালপোৱাও নাই। যিখন হৃদয় আঘাত পাওঁতে পাওঁতে কঠিন হৈ যায়, সেইখন হৃদয় সহজতে কোমল নহয়। আনৰ ক্ষতি বিচাৰিলে নিজৰ ক্ষতি হ'বই। হয়তো ক্ষতিৰ ধৰণ আৰু সময় ভিন্ন হ'ব, কিন্তু ক্ষতি নিশ্চয় হ'বই। কাৰণটো হৈছে প্ৰকৃতিয়ে তাৰ নিজৰ গতিত প্ৰতিশোধ লয়। যদিহে জীৱনত বাৰে বাৰে পৰি যোৱা, তেনেহ'লে পথটো সলনি কৰি দিয়া, সপোনটো নহয়। কাৰণ এজোপা গছে সিহঁতৰ পাতবোৰ সলায়, ঠাইটুকুৰা নহয়। যাৰ অৰ্থ আছে তাৰ কাষত সকলো আছে, যাৰ অৰ্থ নাই তাৰ কাষত কোনোৱেই নাই, এইটোৱেই বাস্তৱতা। জীৱনত সুখী হোৱাৰ মূল মন্ত্ৰ: যাৰ লগত মনৰ মিল নাই তাৰ লগত সম্পৰ্ক নাৰাখিবা। য'ত তোমাৰ গুৰুত্ব নাই তালৈ কেতিয়াও নাযাবা। যিয়ে নুবুজে তাক বুজাবলৈ চেষ্টা নকৰিবা। যিটো হজম নহয় সেইটো নাখাবা। সঁচা কথাটো ক'লে যাৰ খং উঠে তাৰ লগত কেতিয়াও কথা নকবা। জীৱনত কোনো সমস্যা আহিলে কেতিয়াও ভাগি নপৰিবা। সঁচা ভালপোৱাক চিনি পোৱাৰ 5টা উপায়: 1 নম্বৰ, সঁচা ভালপোৱাত হাঁহি কম হয়, খং বেছি হয়। 2 নম্বৰ, সঁচা ভালপোৱাত প্ৰমিছৰ বহুত দাম থাকে, এদিন কৰিলে গোটেই জীৱন মনত থাকে। 3 নম্বৰ, দুয়োজনেই বহুত কেয়াৰফুল হয় আৰু সিহঁতে কোনো অজুহাত নিবিচাৰে। 4 নম্বৰ, এজনে আনজনক কেতিয়াও অৱহেলা নকৰে। 5 নম্বৰ, সন্মান আৰু ভৰসা সকলো সময়তে নিশ্চিত থাকে। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।